চিচি এইটো যে অত্যাধিক দ্ৰব্য মূল্য বৃদ্ধি হৈছে এইবিলাক তল পেলাবৰ কাৰণে ইউচিচিত কি আছে বাল্য বিবাহৰ কথা আছে বাল্য বিবাহটো কেতিয়াবা বন্ধ 2025 চনতে 2006 চনতে বাল্য বিবাহ বন্ধ আইন হৈছে 2025 আপোনাৰ যেটো পলিগেমি বহু বিবাহ বন্ধ আইন হৈ গৈছে 3 তালাকৰ আইন হৈ গৈছে 3 তালাকৰ আইন হৈ গৈছে বহু বিবাহৰ আইন হৈ গৈছে বাল্য বিবাহৰ আইন হৈ গৈছে সেইবিলাক আইনটো বাতিল হোৱা নাই সেইবিলাকত চৰকাৰ ব্যৰ্থ হৈছে নেকি সেইবিলাক আইন বাতিল নকৰাকে এই যে যেটো ইউনিফৰ্ম সিভিল কোড উমৈহতীয়া দেৱানী বিধি এই যে উমৈহতীয়া দেৱানী বিধি আনিছে উমৈহতীয়া বুলি ক'লে কি বুজা যায় যে ৰাজ্যখনৰ সমূহ জনসাধাৰণ ইউনিফৰ্ম সকলো জাতি জনগোষ্ঠীৰ বাৰু কেনেকৈ হ'ল সেইটো হ'ল নেকি ইউনিফৰ্ম হ'ল নেকি সংবিধানৰ আৰ্টিকল 14, 15 সেইমতে সকলো জাতি জনগোষ্ঠীৰ সমান অধিকাৰ আছে আৰু সমভাৱে ব্যৱহাৰ কৰিব লাগিব সমমৰ্যাদা পাইছে কিন্তু ইয়াত দেখা গৈছে আমাৰ জনজাতি ভাই ভনীসকলক এই আইনৰ পৰা এই আইনৰ আওতাৰ বাহিৰত ৰাখিছে কেনেকৈ হ'ল ইউনিফৰ্ম সিভিল কোড আজি হয় আজি যেটো হেৰি কৈছে আপোনাৰ লিভিং ৰিলেশ্যনৰ কথা কৈছে লিভিং ৰিলেশ্যনটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে যেটো আমাৰ পুৰাণেও কৈছে এইটো সম্পূৰ্ণ হাৰাম এইটো কৰিব নোৱাৰে জঘন্য অপৰাধ এইটো আৰু এইটো কাৰণে কঠোৰ শাস্তি গতিকে যে একমাহ সময় দি আপোনাৰ হেৰি কৰিব আপোনাৰ আবেদন কৰিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এইটো নহয় একে টোটেলি বন্ধ হ'ব লাগিছিল এটা কিন্তু আমি ভাল পোৱা নাই যেটো এটা সুযোগ দিয়া হৈছে লিভিং ৰিলেশ্যনৰ এটা সুযোগ দিয়া হৈছে কিয় সেইটো দিব লাগে অবৈধ সম্পৰ্ক সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে কিন্তু সেইটো নহল আসলতে নামটো দি ইউনিফৰ্ম সিভিল কোড নামটো দি এটা নতুন এটা অসমত এনেকুৱা প্ৰচাৰ কৰি ওলালে যে সব মানুহক ইয়াতে ব্যস্ত ৰাখিব আজি অত্যাধিক দ্ৰব্যমূল্য যে হৈছে সেইটোত কিন্তু চৰকাৰৰ কাৰখানা নাই আপুনি যদি ৰেকৰ্ড চাই 2014 চনৰ 16 মে 2014 চনৰ 16 মে তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়া চৰকাৰত অংশগ্ৰহণ কৰে চৰকাৰ গঠন কৰিছে সেইদিনা এক বেৰেল খাৰুৱা তেলৰ মূল্য আছিলে আন্তৰ্জাতিক মূল্য আছিলে $108 $108 আৰু সেই $108 থকা সময়ত ডিজেলৰ দাম আছিল 57 টকা আৰু পেট্ৰলৰ দাম আছিল 70 টকা 69 টকা আছিল আৰু আজি যোৱাকালি মই চালো যোৱাকালি 92 পৰা 95 $1 খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য 92 পৰা $95 কমিছে দাম কমিব লাগে কিন্তু সেইটো নকমি আজি 11 টকা পেট্ৰল ডিজেল হৈছে 7 টকা ডিজেল হৈছে সকলো বস্তু দাম বৃদ্ধি হৈছে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ব্যৱহাৰিক সামগ্ৰীৰ দাম বৃদ্ধি হৈছে জীৱনদায়ী ঔষধৰ দাম বৃদ্ধি হৈছে আজি এই যে দাম বৃদ্ধি কৰিলে জনসাধাৰণে যাতে এইবিলাক পাহৰি থাকিব পাৰে তাৰ কাৰণে ইউনিফৰ্ম সিভিল কোড আনি তেওঁলোক এটা অসমৰ মানুহক তাতে মানে নিমজ্জিত কৰি দিছে তাৰমানে এইটো এটা পলিটিক্স গতিকে এইবিলাক আৰু বেছি দিন টিকি নাথাকে সময়ত জনসাধাৰণে এই কথাখিনি উত্তৰ দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221